মিয়াটো হৈছে বিজেপিৰ কাৰণে নিৰ্বাচনী সঞ্জীৱনী গুটি বৰঞ্চ বাংলাদেশী খেদিম বুলি কৈ পেলে বাংলাদেশী আনি পেলে বিজেপি বিধায়ক পাতিলে তেওঁলোকে গৰু চুৰ কৰিবই ভূত চুৰ কৰিবই তেওঁলোকে কয়লা চুৰ কৰিব সব চুৰ কৰিব আজিকালি নৰ্থ বেংকত গৰু হেৰালে লখিমপুৰ ডিষ্ট্ৰিক্টত গৰু হেৰালে বাংলাদেশ বৰ্ডাৰত ওলাইগে নহলে মেঘালয় বৰ্ডাৰত ওলাই এয়া হৈছে বিজেপিৰ চক্ৰান্ত যিটো দলে গাই মাতা বুলি কয় সেইটো দলে গৰু ব্যৱসায় সৰ্বাধিক কৰে তো হৈছে যে এই যে ভূত চুৰৰ ওপৰত যে আমি প্ৰতিবাদ কৰিব লগা হৈছে সেইটোৱে গণতন্ত্ৰৰ কাৰণে অতি চৰমসাৰ এটা কথা যে আজি ইলেকশ্যন কমিশ্যন আমি ইমান দিনে এটা স্বতন্ত্ৰ সংস্থা বুলি গম পাই আহিছিলোঁ কিন্তু বিজেপি অহাৰ পিছত এই ইলেকশ্যন কমিশ্যন স্বতন্ত্ৰ সংস্থা হৈ থকা নাই ইলেকশ্যন কমিশ্যন এতিয়া বিজেপি কমিশ্যনলৈ ৰূপান্তৰিত হৈছে মুখ্যমন্ত্ৰী মহোদয়ে ক'ব পাৰে কাৰ কাৰ ভোট কাটিব লাগে এই যে ইলেকশ্যন কমিশ্যনে আচলতে নিজৰ যোনটো ৰাজহুৱা অফিচ আছে সেইটো আচলতে বাজপেয়ী ভৱনলৈ শিফ্ট কৰি দিব লাগে আৰু যোনটো ৰাজহুৱা অফিচৰ মাটিখিনি মুখ্যমন্ত্ৰী পত্নীক দি দিব লাগে তেওঁ এনেও য'তে ত'তে মাটি বিচাৰি ঘূৰি ফুৰে গতিকে সেইখিনি কৰি পেলাই ৰাইজক শান্তি থাকিবলৈ দিব লাগে ৰাইজে ইতিমধ্যে গম পাইছে যে এই যে গণতন্ত্ৰক হত্যাকাৰী এই বিজেপি চৰকাৰ গণতন্ত্ৰৰ প্ৰতিটো সংস্থা এই বিজেপি অহাৰ পিছত আজি বিজেপিৰ সংস্থা হ'বলৈ বাধ্য হৈ গৈছে মিয়াটো হৈছে বিজেপিৰ কাৰণে নিৰ্বাচনী সঞ্জীৱনী গুটি মিয়া নকৰিলে বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে গতিকে ইমান বছৰে বিজেপি শাসনত আছিলে আমাৰ NRC-খন শুদ্ধকৈ উলিয়াই দিব পাৰিলেনে বৰঞ্চ বাংলাদেশী খেদিম বুলি কৈ পেলে বাংলাদেশী আনি পেলে বিজেপি বিধায়ক পাতিলে এয়া বিজেপিৰ প্ৰকৃত চৰিত্ৰ তেওঁলোকে বাংলাদেশী ভাৰতৰ পৰা বিতাড়িত কৰা নাই কংগ্ৰেছ দল আছিলে কংগ্ৰেছ দল যেতিয়া শাসনত আছিলে 10 বছৰত 90,000 বাংলাদেশী বিতাড়িত কৰিছিলে কিন্তু এই যে মোদী 56 ইঞ্চি বুকু দেখুৱাই ঘূৰি ফুৰা মোদী ডাঙৰীয়াৰ শাসনকালত মাত্ৰ 2200 জনক বাংলাদেশীকে পঠিয়াইছে 90,000 বেছি নে 2200 জন বেছি কোন বাংলাদেশী প্ৰেমী কংগ্ৰেছ দলতো কোনো বাংলাদেশী বিধায়ক নাই কিন্তু বিজেপি দলত বাংলাদেশীয়ে আজি বিধায়ক হৈছে আৰু এই বাংলাদেশী বিধায়ক পাতি অসমৰ গোটেই শাসনভাৰ সমজাই দি পেলাই অসমতে অসমীয়াক আজি লুণ্ঠিত বঞ্চিত কৰিছে আপোনালোকে দেখিছে কাৰ্বি আংলঙত কি কৰিছে অনা অসমীয়াই কাৰ্বি আমাৰ ভাইসকলক কৈছে কাৰ্বি গো বেক অসমতে কাৰ্বি গো বেক কৈছে এইখন চৰকাৰ ট্ৰাইবেল বিৰোধী চৰকাৰ এইখন চৰকাৰ অসমীয়া বিৰোধী চৰকাৰ এইবোৰ মিয়া চিয়া একো নাই তেওঁলোকে মাত্ৰ চুৰৰ প্ৰবৃত্তি থকা এটা দল তেওঁলোকে গৰু চুৰ কৰিবই ভূত চুৰ কৰিবই তেওঁলোকে কয়লা চুৰ কৰিব সব চুৰ কৰিব তেওঁলোকে এই যে মিয়াটো যে কৈছে আচলতে মিয়াটো তেওঁলোকে দেখুৱাইছে তেওঁলোকে হাৰিয়ানাত 25 লাখ ভোট চুৰ কৰি বিজেপি চৰকাৰ গঠন কৰিছিলে হাৰিয়ানাত মিয়া আছিলে নেকি তেওঁলোকে এই চুৰি কাৰ্য কৰিবৰ কাৰণে মিয়া নামটো লৈছে তেওঁলোকৰ মিয়াৰ লগত একো প্ৰব্লেম নাই তেওঁলোকে অবৈধ বাংলাদেশী খেদিবলৈ তেওঁলোকে কি কৰিলে আজিলৈকে একোতো নকৰিলে আমাৰ সংবিধানিক ৰক্ষা কবচ দিলে জানো নিদিলে নহয় তেওঁলোকে কেৱল নিৰ্বাচনী সময়ত ইয়াৰ নিৰ্বাচনী সঞ্জীৱনী গুটি হিচাপে ব্যৱহাৰ কৰে তাৰপিছত আপুনি ক'লে ৰঙা নদীৰ কথা আগতে আমাৰ ঘৰৰ গৰুবোৰ হেৰালে দুঘৰ তিনিঘৰ গ'লে আমি বিচাৰি পাওঁ আজিকালি নৰ্থ বেংকত গৰু হেৰালে লখিমপুৰ ডিষ্ট্ৰিক্টত গৰু হেৰালে বাংলাদেশ বৰ্ডাৰত ওলাইগে নহলে মেঘালয় বৰ্ডাৰত ওলাই এয়া হৈছে বিজেপিৰ চক্ৰান্ত যিটো দলে গাই মাতা বুলি কয় সেইটো দলে গৰু ব্যৱসায় সৰ্বাধিক কৰে গৰু সিন্ডিকেট এইটো দলৰে নেতাই কৰে গতিকে আমি সকলোৱে জানো বিজেপি কিমান মিছলীয়া তেওঁলোকে গণতন্ত্ৰক লুণ্ঠিত বঞ্চিত কৰিছে আমি তাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ আমি প্ৰতিবাদ কৰিয়েই যাম 2014 চনত কি কৈছিলে 2019 চনত কি কৈছিলে 2016 চনত কি কৈছিলে 2021 কি কৈছিলে তাৰপিছত 2024 কি কৈছিলে তেওঁলোকে প্ৰতিবাৰে কৰিম বুলি কৈয়ে থাকে 2014 চনৰ 16 মেৰ পিছতো এজন বাংলাদেশী ইয়াত নাথাকিব বুলি কৈছিলে বানমুক্ত অসম বনাম বুলি কৈছিলে কিন্তু এইখন বিজেপি চৰকাৰে অসমৰ বানপানী তেওঁলোকে চকুলো নুটুকে কিন্তু এই মুখ্যমন্ত্ৰী এই প্ৰধানমন্ত্ৰীয়ে যেতিয়া বিহাৰত বানপানী হয় ডাঙৰ পেকেজ দিয়ে আমাৰ অসমৰ যি স্পেচিয়েল ৰাজ্যৰ যি মৰ্যাদা আছিলে সেই ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিছে এই অসমীয়া বিৰোধী এখন চৰকাৰ এইবোৰ মিছা কথা ক'বলৈ তেওঁ নিৰ্বাচনী ফুলজাৰি দিবলৈ আহিছে গতিকে অসমৰ ৰাইজে প্ৰত্যাহ্বান জনাইছে আজিলৈকে আমাৰ প্ৰিয় জুবিন গাৰ্গৰ নামটো ক'লেনে জুবিন গাৰ্গৰ ন্যায় কেতিয়া হ'ব সুধিলেনে আপোনালোকে সকলোৱে মিলি পেলাই সোধক জুবিন দাৰ ন্যায় কেতিয়া হ'ব এইখন চৰকাৰক সোধক এইখন চৰকাৰে এই জুবিন দাৰ দুখীসকলক ৰক্ষণাবেক্ষণ দি আছে